অখিল গগৈ ডাঙৰীয়া সিৰিজত অখিল গগৈ নিলিখি কি লিখিব লাগে গম পায় একেতে মহম্মদ অখিলউদ্দিন আলী আহমেদ লিখিব লাগে অখিল গগৈৰ অনুগামীসকলক প্ৰশ্ন কৰিছো ক'ত ষ্টেণ্ড দিব লাগিছিল অখিল গগৈ ডাঙৰীয়া কওকচোন গগৈয়ে মিয়াসকলক ন অসমীয়া আখ্যা দিছে আজি এই উচ্ছেদ অভিযান এইটো অসমৰ ইতিহাসৰ আটাইতকৈ সৰ্ববৃহৎ এটা বৃহৎ কাৰ্যসূচী যি কাৰ্যসূচী কোনো মুখ্যমন্ত্ৰীয়ে কৰিব পৰা নাছিলে অসমৰ মাননীয় একমাত্ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সবল পদক্ষেপৰ কাৰণে এইটো সম্ভৱ হৈছে বিজেপি চৰকাৰ থকালৈকে কিন্তু এই অবৈধ বাংলাদেশী মূলৰ দপদপনি কোনো গৌৰৱ গগৈ কোনো অখিল গগৈ কোনো বদৰুদ্দিন আজমলীয়াত টিকিব নোৱাৰে স্পষ্ট কথা ক'ৰবাই নামঘৰৰ মাটি দখল কৰিব ক'ৰবাই সত্ৰৰ মাটি দখল কৰিব ক'ৰবাই আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি বনাঞ্চলৰ মাটি দখল কৰিব পিজিআৰ মাটি দখল কৰিব আৰু তাৰ পিছত একেলোকে চৰকাৰী তথ্য আধাৰ কাৰ্ড বনাই মিয়া মুছলমানৰ লগত দিনে ৰাতিয়ে কাম কৰা মানুহটোৰ লগত মই কাম কৰি থাকিম নেকি মই এজন খিলঞ্জীয়া ভূমিপুত্ৰ পাই আৰু যিগৰাকী মুখ্যমন্ত্ৰীয়ে খিলঞ্জীয়া ৰাজ্যৰ সুৰক্ষাৰ স্বাৰ্থত নৈতিক দায়িত্ব লৈ আমাৰ অসমীয়া জাতিটোৰ ভৱিষ্যতৰ কাৰণে চিন্তা কৰি ভাৰতীয় জনতা পাৰ্টীয়ে যিটো কাম কৰি আছে এনেকুৱা পাৰ্টীৰ লগত নাথাকি মই এনেকুৱা মিয়া মুছলমান অবৈধ বেদখলকাৰীত দিনে নিকাই অকল অপোন ডেকা ৰাতিপুৱাৰ পৰা গধূলি এই মানুহখিনিৰ লগত থকা মানুহটোৰ লগত মই কাম কৰিম নেকি আপোনাকে মই দিছোঁ প্ৰশ্ন নমস্কাৰ মই ৰঞ্জন হাজৰিকাই টাইমলৈ স্বাগতম জনাইছোঁ আজি এগৰাকী বিশেষ ব্যক্তিৰ সৈতে আছোঁ যিগৰাকী ব্যক্তিয়ে 20 বছৰ ধৰি জাতীয় সত্তাৰ সৈতে কাম কৰি আহিছে আৰু জাতীয় সংগঠনৰ সৈতে কাম কৰি আহিছে আৰু তেওঁ বৰ্তমান বিজেপি দলত বিজেপিৰ প্ৰতি আকৃষ্ট হৈ বিজেপি দলত যোগদান কৰিছে এই মুহূৰ্তত নিৰ্মল পায়েং ডাঙৰীয়া মোৰ সৈতে উপস্থিত আছে আপোনাক স্বাগতম জনাইছোঁ নমস্কাৰ বৰ্তমান সময়ত বহুতো সামাজিক কামতে হওক আপোনাক দেখা পোৱা যায় বৰ্তমান কিহত ব্যস্ত হৈছে চাওক এতিয়া আমি আজি কিছুদিন পূৰ্বে মই ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হয় আজি জাতি মাটি বেটিৰ ৰক্ষাৰ যি প্ৰতিশ্ৰুতি আছিলে এই প্ৰতিশ্ৰুতিৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাম কাজৰ প্ৰতি আকৃষ্ট হয় আমাৰ ৰাজ্যিক বিজেপিৰ মাননীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ সবল নেতৃত্বৰ বলিষ্ঠ নেতৃত্বক সাদৰণিলৈ একেটাৰ প্ৰতি আকৃষ্ট হয় ভাৰতীয় জনতা পাৰ্টীত ইতিমধ্যে যোগদান কৰিছে আপোনালোকে জানে আৰু দলৰ কাম কাজত অত্যন্ত ব্যস্ত হৈ আছে বৰ্তমান সময়ত বিজেপি দলে খিলঞ্জীয়াৰ যি ভূমি ৰক্ষাৰ প্ৰতি মাত মাতি আহিছে বা যি সন্দেহযুক্ত নাগৰিকক লৈ বহুতো উচ্ছেদ অভিযান চলাইছে এই উচ্ছেদ অভিযানক লৈ কি ক'ব বিচাৰিব আপুনি স্পষ্ট কথা এগৰাকী ভূমিপুত্ৰ জনজাতি সন্তান হিচাপে এগৰাকী মিচিং জনগোষ্ঠীৰ যুৱক হিচাপে আজি অসমৰ খিলঞ্জীয়া ৰাজ্যৰ প্ৰভুত্ব সুৰক্ষাৰ স্বাৰ্থত ৰাজনৈতিক সুৰক্ষাৰ স্বাৰ্থত নিজৰ জাতীয় সত্তা সুৰক্ষাৰ স্বাৰ্থত আজি ভাৰতীয় জনতা পাৰ্টীয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যেনেধৰণে আমাৰ খিলঞ্জীয়া ৰাজ্যৰ হকে খিলঞ্জীয়া ৰাজ্যৰ স্বাভিমানক উদ্ধাৰ কৰিবৰ কাৰণে যেনেধৰণে কাম কৰিছে আমি চেলুট আৰু 100 বাৰ স্বাগতম জনাইছোঁ আজি যদি আপুনি ৰঞ্জন ডাঙৰীয়া যদি চায় আজিৰ প্ৰেক্ষাপটত যে তাহানিতে যদি আপুনি জননেতা বিম্বৰ দেউৰীৰ যদি কাৰ্যপন্থা যদি আমি বিশ্লেষণ কৰি চাওঁ তেতিয়াই কিন্তু জানিছিলে যে এটা সময়ত অসমখনৰ এনেকুৱা এটা অৱস্থা গৈ আছে এই ব্যৱস্থাটো যদি নথকাহেঁতেন আজিৰ তাৰিখত যেনেধৰণে অবৈধ বাংলাদেশী সন্দেহজনক নাগৰিকে যেনেকৈ অসমখনক ৰাজনৈতিক এটা প্ৰভুত্ব সাৰি নিব এই কথাটো তেতিয়াই গম পাইছিলে কিন্তু আজিৰ প্ৰেক্ষাপটত যদি আপুনি চায় যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ অসমীয়া ভূমিপুত্ৰ এই নাগৰিকসকলৰ কাৰণে আমাৰ খিলঞ্জীয়া মানুহৰ কাৰণে যেনেধৰণে কিছুমান পদক্ষেপ যিটো লৈছে তাৰমানে অত্যন্ত সাধাৰণীয় 1 নম্বৰ কথা আজি উচ্ছেদ কাৰ্যসূচী অবৈধ মিয়া বাংলাদেশী অবৈধ মূলৰ সন্দেহজনক নাগৰিকে যেনেধৰণে আমাৰ খিলঞ্জীয়া মানুহৰ চৰকাৰী ভূমি বিজিআৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটিত কেনেধৰণে অবৈধভাৱে প্ৰায় কিমান 28ৰ পৰা 30 লাখ ভূমি দখল কৰা পৰিলক্ষিত হৈছে এইটো ভাবিব নোৱাৰা কথা আজি অসমৰ ইতিহাসত যদি আজি 40টা বছৰ আগতে যদি এগৰাকী মুখ্যমন্ত্ৰী যদি আহক এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰাহেঁতেন নহয় আজি অসমৰ ৰাজনৈতিক পৰিস্থিতি এনেকুৱা নহ'লহেঁতেন আজি এই অবৈধ মূলৰ বাংলাদেশী সন্দেহজনক নাগৰিকসকলকে এইসকলে কেনেকৈ ইমান মাটি দখল কৰিব পাৰিলে 28 লাখ 30 লাখ ধেমালি নহয় আগতে এই ৰঞ্জন আজি চৰকাৰী তথ্যমতে ওলাইছে সেই কথা ইমান মাটি কেনেকৈ দখল কৰিলে কাৰ পৃষ্ঠপোষকতাত আজি কংগ্ৰেছ দলৰ অকল ভোট বেংকৰ স্বাৰ্থত এওহাদীপ দলৰ বদৰুদ্দিন আজমলৰ নিচিনা মানুহৰ স্বাৰ্থত ভোট বেংকৰ স্বাৰ্থত এইসকলক অসমখনক এটা ইডেন কাৰ্যসূচী
এওঁলোকৰ এটা এজেণ্ডা আছে যে অসমখনক আমাৰ খিলঞ্জীয়া মানুহবিলাকৰ এটা মোৰ প্ৰভুত্ব নাইকিয়া কৰিবৰ কাৰণে এই পাৰ্টিবিলাক কাম কৰি থকা পৰিলক্ষিত হৈছিলে। আপোনাক মই উদাহৰণস্বৰূপে দিওঁ, এতিয়া 45টা প্ৰায় 45ৰ পৰা 50টা সমষ্টিত এওঁলোকৰ ভোটৰ এই সপত্য বাংলাদেশৰ মূলৰ মানুহে এতিয়া বিধায়ক নিৰ্বাচিত কৰে আকৌ, জানে নাই? এছেম্বলিত প্ৰৱেশ কৰিব এওঁলোকে, প্ৰৱেশ হৈ আছে ইতিমধ্যে। এওঁলোকে কিন্তু নেতা নিৰ্বাচনৰ কাৰণে একেলোকে মুখ্য পৃষ্ঠপোষকতা লয়। আজি চাওকচোন, অবৈধ বেদকলকাৰী একেলোকে কি কৰে যে এই এওঁলোকে ভাড়াঘৰত থাকিব, ৰাতিয়ে গৈ একেলোকে ট্ৰাকে একদম পূৰা মানুহ নমাই নিব, আৰু তাৰপিছত এওঁলোকৰ টাৰ্গেট কি, দিন হাজিৰা কৰিব, ক'ৰবাৰ ভাড়াঘৰত থাকে কি কৰিব, ক'ৰবাৰ নামঘৰৰ মাটি দখল কৰিব, ক'ৰবাৰ সত্ৰৰ মাটি দখল কৰিব, ক'ৰবাৰ আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি, বনাঞ্চলৰ মাটি দখল কৰিব, BGR PGR মাটি দখল কৰিব, আৰু তাৰপিছত একেলোকে চৰকাৰী তথ্য আধাৰ কাৰ্ড বনাই, পেন কাৰ্ড বনাই একেলোকে ভোটাৰ নাম সন্নিৱিষ্ট কৰা পৰিলক্ষিত হৈছে। সংখ্যালঘু সংগঠনে প্ৰতিদিনে প্ৰতিবাদ সাব্যস্ত কৰি আছে ইয়াক লৈ। সংখ্যালঘুৰ অকলে কি, সংখ্যালঘু এতিয়া আমচুৱে তেওঁলোকৰ পৃষ্ঠপোষকতা। আমচুৱে যদি আজি বিজেপি চৰকাৰ থকাৰ কাৰণে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিচিনা শক্তিশালী এগৰাকী মুখ্যমন্ত্ৰী থকাৰ কাৰণে এখেতলোকে একদম থৰহৰি কম্পমান হৈ গৈছে। একেলোকে কাইলৈ ৰাজনৈতিক পৃষ্ঠপোষকতাত থাকিব নোৱাৰিব, ৰাজনৈতিক ক্ষমতাৰ ৱাট নাপাব। একেলোকে বদৰুদ্দিন আজমলৰ নিচিনা মানুহে ৰাজনৈতিক ৱাট নাপাব, মুখ্যমন্ত্ৰীৰ আসনত বহিব নোৱাৰিব। কংগ্ৰেছ দলৰ নিচিনা এই গৌৰৱ গগৈ ডাঙৰীয়াৰ নিচিনা মানুহে আজি মুখ্যমন্ত্ৰীৰ আসনত বহিব নোৱাৰিব। আজি নতুনকৈ যে প্ৰভাৱ বিস্তাৰ হৈছে, য'ত ৰাইজৰ দল নাম লৈ এটা ভুৱা আঞ্চলিকতাবাদী দল লৈ এটা আপুনিও আছিলে ক্লাব পাৰ্টিৰ নিচিনা এটা গঠন কৰি আজি অখিল গগৈৰ নিচিনা মানুহে কাইলৈ কেবিনেট মন্ত্ৰী হ'ব নোৱাৰিব। একেলোকে থৰহৰি কম্পমান। আজি বিজেপি চৰকাৰে যেনেকৈ ভোটৰ কাৰণে চিন্তা কৰা নাই, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভোটৰ কাৰণে চিন্তা কৰা নাই। কাইলৈ সন্মুখৰ 26ত নিৰ্বাচন আহি আছে, তথাপিও আমাৰ অসমীয়া খিলঞ্জীয়া ৰাইজৰ প্ৰভুত্ব সুৰক্ষাৰ স্বাৰ্থত ইয়াত জাতি মাটি বেটিৰ কথা আহি পৰিছে, আমাৰ কৃষ্টি সংস্কৃতিৰ কথা আহি পৰিছে, আমাৰ হাই মাতৃ সুৰক্ষাৰ কাৰণে কথা আহি পৰিছে, আমাৰ ভাই ভনীসকলৰ কথা সুৰক্ষাৰ কথা আহি পৰিছে। আজি এই উচ্ছেদ অভিযান এইটো অসমৰ ইতিহাসৰ আটাইতকৈ সৰ্ববৃহৎ এটা বৃহৎ কাৰ্যসূচী, যি কাৰ্যসূচী কোনো মুখ্যমন্ত্ৰীয়ে কৰিব পৰা নাছিলে। অসমৰ মাননীয় একমাত্ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সবল পদক্ষেপৰ কাৰণে এইটো সম্ভৱ হৈছে, আৰু আছে ধাৰাবাহিকভাৱে কৰি যাব লাগিব। আজি যদি নাওবৈচা সমষ্টিত যদি চায়, যেতিয়া ডিলিমিটেশ্যন কৰাৰ পাছত আজিও এতিয়া ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটিত অবৈধ বাংলাদেশী মিয়া মুছলমানে কিন্তু আমাৰ খিলঞ্জীয়া মানুহৰ মাটিৰ আজি ট্ৰাইবেল বেল্টৰ মাটি দখল কৰিছে। এইটো কম কথা হ'ব পাৰে? আমাৰ সাংবিধানিক অধিকাৰ। আপুনিও ৰাইজৰ দলত আছিল বহু সময় ধৰি, আপুনিও সাধাৰণ সম্পাদকৰ দৰে পদত অধিষ্ঠিত হৈ আছিলে। ৰাইজৰ দল এৰি বিজেপিলৈ কিয় গমন হ'ল আপোনাৰ? এটা সময়ত মই 20 বছৰীয়া মই কৈছোঁৱে, সামাজিক সত্তাৰ পৰা আমি অহা। মই যেতিয়া ইণ্ডিপেণ্ডেণ্টলি লখিমপুৰ বিধানসভা সমষ্টিৰ পৰা বিধানসভাত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ বিধায়ক হিচাপে, মই হাৰি গৈছিলোঁ। কিন্তু ৰাইজৰ দলত যিটো বাহিৰৰ সংগ্ৰামখনত অখিল গগৈ ডাঙৰীয়াক আমিও এটা সময়ত NSPCৰ বিৰুদ্ধে আন্দোলন কৰোঁতে আমি সহযোগ দিছিলোঁ, কিন্তু লাহে লাহে এখেতৰ লগত মোৰ ঘনিষ্ঠতা হৈছিলে। এখেতৰ বাহিৰৰ পৰা যিটো জাতীয়তাবাদী সত্তা, এই সত্তাটোৰ প্ৰতি এটা ৰেচপেক্ট জাগি উঠিছিলে। কিন্তু চাওঁতে অখিল গগৈৰ যিটো কৰ্মৰাজি কাম কাজবিলাক দেখি মই ভিতৰে বিৰাট বিতুষ্ট হৈছিলোঁ। কেনেকুৱা কামত আপুনি চাওক যে অখিল গগৈ এটা বিশেষ মুষ্টিমীয় মানুহৰ লগত কাম কৰি আছে, কাৰণ প্ৰকৃত খিলঞ্জীয়া মানুহে তাক একচেপ্ট কৰি লোৱা নাই। যেনেকৈ বড়ো জনগোষ্ঠীৰ মাজত এতেকে প্ৰৱেশ নিষিদ্ধ হৈ গ'ল, মিচিং জনগোষ্ঠীৰ মাজত নিষিদ্ধ, আহোম জনগোষ্ঠীৰ মাজত নিষিদ্ধ, আজি কাৰ্বি আংলঙৰ মাজত নিষিদ্ধ, আজি ৰাভা হাছং জেগাত নিষিদ্ধ, আজি দেউৰী মানুহৰ মাজত সংগঠন নাই। আজি নিজৰ খিলঞ্জীয়া ভূমিপুত্ৰ যিজন মানুহে নিজকে জাতীয়তাবাদৰ পৃষ্ঠা শিকায় মানুহক, বাখন পুলজাৰী মাৰি জানো একদম খিলঞ্জীয়া ধৰ্ম নিৰপেক্ষ আমি জাতীয়তাবাদীতাৰ পৰা আহিছোঁ। আৰু অখিল গগৈ ডাঙৰীয়াৰ কথা আৰু খাম একদম সম্পূৰ্ণ বিপৰীত মেৰু। একেতে ক'ত সংগঠন চলায়, একমাত্ৰ কি কৰে, একেলোকে মাইনৰিটি এলেকা য'ত ধুবুৰী ডিং এনেকুৱা য'ত আমাৰ খিলঞ্জীয়াৰ মাটি দখল কৰা, খিলঞ্জীয়াৰ ৰাইজৰ যি ভাবুকি চৰিব না, এই অবৈধ বেদখলকাৰীসকলে একেতে আজি পৃষ্ঠপোষকতাত কাম কৰি থকা নাই জানো? নিজকে অখিল গগৈ জাতীয় নেতা বুলি ভাবে, জাতীয় সংগঠন নেতা বুলি নাই। অখিল গগৈৰ জাতীয় নেতা নেকি? তাৰ গোটেই অসমৰ তাৰ চৰিত্ৰখিনি গম পাই গৈছে একেত কেনেকুৱা জাতীয়তাবাদী নেতা। আজি চাওকচোন, য'ত নেকি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অবৈধ বেদখলকাৰী মিয়া মুছলমানক
আজি অসমৰ দল সংগঠন একত্ৰিত হৈ খিলঞ্জীয়া ৰাইজে একত্ৰিত হৈ গোটেই এই মানুহখিনিক উচ্ছেদ কৰা আৰম্ভ কৰিছে। এই সময়ত অখিল গগৈ ক'ত ষ্টেণ্ড দিব নাই দিছে? মই অসমৰ ৰাইজক প্ৰশ্ন কৰিছোঁ, অখিল গগৈৰ অনুগামীসকলক প্ৰশ্ন কৰিছোঁ, ক'ত ষ্টেণ্ড দিব লাগিছিল অখিল গগৈ ডাঙৰীয়া? কওকচোন। যে অখিল গগৈ ডাঙৰীয়া খিলঞ্জীয়া ৰাইজৰ অসমীয়া ৰাইজৰ পক্ষত তাকে ষ্টেণ্ড দিব মাত মাতিব লাগিছিলে, নে আমাৰ মাটি BGR PGR ট্ৰাইবেল বেল্টৰ মাটি ৰাতিটোৰ ভিতৰত গৈ দখল কৰি একেলোকে গুচছে চলে এই মানুহখিনিৰ ষ্টেণ্ড দিব লাগিছিলে নে ৰাইজৰ পক্ষত, খিলঞ্জীয়া ৰাইজৰ পক্ষত? এতিয়া অখিল গগৈ কাৰ ষ্টেণ্ড দিছে? অবৈধ বেদখলকাৰী মানুহৰ পক্ষত। কাৰণ তাৰমানে ভোট লাগে, নহয় জানো? 26ৰ ভোট লাগে একেতক, আৰু ভোটৰ স্বাৰ্থত অসমীয়া ৰাজ্যক জলাঞ্জলি দিয়া এই মানুহটোৰ লগত মই কাম কৰিম নেকি? মিয়া মুছলমানৰ লগত দিনে ৰাতিয়ে কাম কৰা মানুহটোৰ লগত মই কাম কৰি থাকিম নেকি? মই এজন খিলঞ্জীয়া ভূমিপুত্ৰ বাই, আৰু যিগৰাকী মুখ্যমন্ত্ৰীয়ে খিলঞ্জীয়া ৰাজ্যৰ সুৰক্ষাৰ স্বাৰ্থত নৈতিক দায়িত্ব লৈ আমাৰ অসমীয়া জাতিটোৰ ভৱিষ্যতৰ কাৰণে চিন্তা কৰি ভাৰতীয় জনতা পাৰ্টীয়ে যিটো কাম কৰি আছে, এনেকুৱা পাৰ্টীৰ লগত নাথাকি মই এনেকুৱা মিয়া মুছলমান অবৈধ বেদখলকাৰীত দিনে নিকাই অকল অপোন ডেকা ৰাতিপুৱাৰ পৰা গধূলি এই মানুহখিনিৰ লগত থকা মানুহটোৰ লগত মই কাম কৰিম নেকি? আপোনাকে মই দিছোঁ প্ৰশ্ন। বিৰোধীৰ বেছি মিয়া প্ৰেম হৈছে নেকি? চাওক, এটা কথা, আজি তৰহৰি কম্পমান যে এনেকুৱা ধৰণৰ ভাৰতীয় জনতা পাৰ্টীয়ে যে এটা কাৰ্যসূচী গ্ৰহণ কৰিব, ষ্টেপ ল'ব, অসমৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে এনেধৰণৰ যে মিয়া মুছলমানবিলাকক দিনে নিশাই এতিয়া যে উচ্ছেদ চলাব, এই কথা কিন্তু অপোনতো ভবা নাছিলে আমাৰ এইটো কি আছিলে তাৰ গৌৰৱ গগৈ, কি আছিলে আমাৰ একেটা কৰ্মৰাজিৰ যে পৰিচয় দিয়া, জাতীয়তাবাদী নেতা বুলি যে নিজকে পৰিচয় দিয়া, এই শ্ৰীযুত অখিল গগৈ, একেটাৰ কাম কাজৰ প্ৰতি মই কিন্তু এটা উপাধি দিব বিচাৰিছোঁ আপোনালোকে। অসমৰ ৰাইজেতো কৈয়েই তেনেকুৱা, কিন্তু মই আনুষ্ঠানিকভাৱে আপোনালোকৰ টাইম হিটৰ জৰিয়তে মই দিব বিচাৰিছোঁ যে অখিল গগৈ ডাঙৰীয়া শ্ৰীযুত অখিল গগৈ নিলিখি কি লিখিব লাগে গম পায়? একেতে মহম্মদ অখিলউদ্দিন আলী আহমেদ লিখিব লাগে, আৰু অখিলউদ্দিন আহমেদ লিখি অবৈধ বেদখলকাৰীৰ ক'ত আছে এতিয়া বাহক ডিং সমষ্টি ধুবুৰী এনেকুৱা জেগাত গৈ একেটা এছেম্বলিতে যাব লাগে। তাকতো MLA ক্ষমতাটোৰ ৱাৰ্ডটো লাগে ন, যি সময়ত তাত জিকিব একেট। আৰু শিৱসাগৰত এতিয়া একেটাৰ চৰিত্ৰখিনিতো গম পাই গ'ল ন, জাতীয়তাবাদৰ চৰিত্ৰ, বুঢ়া চৰিত্ৰটোতো গম পাই গ'ল। মইতো একেটাক কৈছিলোঁৱে কেইদিনমানৰ আগতে 14-15 হাজাৰ ভোট পাব বুলি, কিন্তু এতিয়া খিলঞ্জীয়া দল সংগঠনে যেতিয়া মিয়া মুছলমানক খেদা আৰম্ভ কৰি দিলে, এতিয়া অখিল গগৈৰ যেতিয়া মুখাখন খোলা পৰিলক্ষিত হ'ল নহয়, এতিয়া 10 হাজাৰো তাত ভোট নাপায়। অখিল গগৈ 10 হাজাৰো ভোট নাপায়, আৰু একেটাৰ এই ৰাইজৰ দলটো এটা কি নোৱাৰে, এইটো এটা ক্লাব পাৰ্টীহে, মানুহে এনে আৰু জাতীয়তাবাদৰ পৃষ্ঠা কৰে, আমিতো ভিতৰুৱা কথাবিলাক জানো ন। গ'ল খাব নেকি অখিল গগৈ? এই আপোনাক ক'লোৱে দেখোন 10 হাজাৰ ভোট, তাততো এতিয়া গোটেই দল সংগঠন জাঙুৰ কাইছে। একেতক হয়, আজি এটা সংগ্ৰামত নেতৃত্ব দিয়াৰ কাৰণে জেলত থকাৰ কাৰণে একেটাৰ সংগ্ৰামৰ স্বাভিমানক সন্মান জনায়, জাতীয়তাবাদটোক সন্মান জনায়, জেলত থকা অৱস্থাত কিন্তু একেতক MLA হিচাপে ৰাইজে এটা সাবেগিক পৰিস্থিতিলৈ জিকাইছিলে। কিন্তু একেটা চৰিত্ৰ গম পোৱাৰ পিছত নহয়, এতিয়া আৰু 10 হাজাৰ নালে 7 হাজাৰৰ ভোট পাবলৈ সক্ষম নহ'ব। গৌৰৱ গগৈয়ে মিয়াসকলক অসমীয়া আখ্যা দিছে। চাওক, আমাৰ জাতিটোৰ ভৰবেটিত যিসকল অবৈধ বেদখলকাৰী ইয়াত আৰু নামঘৰ মাটি আমাৰ PGR ক'ৰবাত সত্ৰৰ মাটি দখল কৰিব, আৰু এই গৌৰৱ গগৈ কি একেলোকৰ যিটো পেৰাচুট লেণ্ডিং কৰি আহি লিডাৰশ্বিপ কৰাটো বাপেকৰ জৰিয়তে, একেটা গ্ৰাছৰুটৰ পৰাতো কাম কৰি থকা নাই। অসমীয়া ৰাইজৰ এই বায়ু পানী এই মাটিত থাকিতো একেটা কাম কৰি পোৱা নাই। এটা পেৰাচুট লেণ্ডিং আমেৰিকাত পৰি আৰু ইয়াৰ বায়ু পানীৰ কথাৰ লগতো সম্পৰ্ক নাই গৌৰৱ গগৈৰ। একেলোকে একেতে কৰিব, কাৰণ মুছলমান ৰাইজক যদি ক'ৰবাত গালি পাৰে ভোট কমিব বুলি গম পায় না। মই এটা কথা স্পষ্ট কৰিছোঁ, কংগ্ৰেছ দলৰ অহাবাৰ 26ত নহয়, কংগ্ৰেছ দল, ৰাইজৰ দল, এইটো অখিল গগৈৰ পাৰ্টি আৰু বদৰুদ্দিন আজমল AYDF পাৰ্টি, এই তিনিজনৰ মাজত ডিং ধুবুৰী মুছলমান অধ্যুষিত অঞ্চলত এওঁলোকৰ পাৰ্টীয়ে কিমান ভোট আগত পাব মাইনৰিটি এলেকাত, এইটোক লৈ এওঁলোকৰ মাজত এতিয়া প্ৰতিযোগিতা চলিছে। কাৰণ একেলোকে মাইনৰিটি ভেটিটো হেৰুৱাইছে ন লাহে লাহে কংগ্ৰেছে, তাত এই গোটেই একেলোকৰ তোষামোদ কৰিলে আজি অবৈধ এইকাৰণে অসমীয়া। আৰে যদি অসমীয়া যদি হয়, তেতিয়াহ'লে অবৈধ বাংলাদেশী এই বেদখলকাৰীসকলক যিটো আমাৰ অসমীয়া ৰাইজৰ কাৰণে ভাবুকি চৰিব না, এই মানুহবিলাকক একেটাৰ ঘৰৰ চোতালত ৰখাওক না, আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ দৰে কোৱাৰ নিচিনাকৈ। যদি আছে ৰখাওক, তাত ক'বলগীয়া একো কথা নাই ন। ইমান লজ্জাৰ, ইমান তললৈকে ৰাজনীতি কৰিব পাৰে কংগ্ৰেছ দলে। যি কংগ্ৰেছ দলে অসমীয়া খিলঞ্জীয়া জাতিৰ সুৰক্ষাৰ স্বাৰ্থত ষ্টেণ্ড দিব লাগে। গৌৰৱ গগৈ এজন গগৈ উপাধি, আহোম ৰজা বংশৰ তেজ থকা এজন
ইউথ অখিল গগৈহঁতে আহোম ৰজা বংশৰ 23 টকা আহোম ৰজা বংশৰ এই ব্লাড টকা অসমীয়া জাতিটোৰ এই ভূমিপুত্ৰ লাচিত বৰফুকনৰ 23 টকা মানুহে তেনেকৈ কথা ক'ব নোৱাৰে নহয় নিয়মমতে মই কৈছোঁ গৌৰৱ গগৈ ডাঙৰীয়া গগৈ উপাধিটো পৰিত্যাগ কৰিব লাগে ক'ৰবাত হালি আহমেদ লিখক না এনেধৰণে নিকৃষ্ট পৰ্যায়লৈকে যাব পাৰে অকল ভোট বেংকৰ স্বাৰ্থত আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াটো ভোট বেংকৰ কথা চিন্তা কৰা নাই অসমীয়া জাতিৰ ভৱিষ্যত সুৰক্ষাৰ কথা চিন্তা কৰিছে মোৰ ল'ৰা ছোৱালীৰ কথা চিন্তা কৰিছে আমাৰ ভাই ভনীৰ ভৱিষ্যতৰ কথা চিন্তা কৰিছে তোমালোকৰ ভৱিষ্যতৰ কথা চিন্তা কৰিছে আজি কেনেকৈ আগ্ৰাসন চলাইছে এটা সময়ত এনেধৰণে যদি অসমখন গৈ থাকে নহয় দখল কৰিব মিয়াটো মানে বাংলাদেশী মূলৰ মানুহে ইয়াৰ মুখ্যমন্ত্ৰী হ'ব আজমলৰ নিচিনা মানুহ মুখ্যমন্ত্ৰী হৈ থাকিব তেতিয়া সেই গৌৰৱ গগৈ ক'ত থাকিব এই অখিল গগৈৰ নিচিনা ক'ত থাকিব আজি নিজৰ ৰাজনৈতিক সুৰক্ষাৰ স্বাৰ্থত যে এওঁলোকৰ কাৰণে ষ্টেণ্ড দিছে নহয় এটা সময়ত অখিল গগৈৰ পুত্ৰৰ অৱস্থা নাইকিয়া হৈ যাব ইয়াত থাকিব নোৱাৰিব অসমত আপোনাৰ মোৰ ভাই ভনী থাকিব নোৱাৰিব মুকলিকৈ ওলাব নোৱাৰিব আজি এইবোৰ জেগাত আজি বাঙালমৰাৰ নিচিনা জেগাবিলাকত মিনি বাংলাদেশ পৰিণত হৈ গ'ল ধুবুৰীত বহুত জেগা মিনি বাংলাদেশ দিহিংবিলাকত কিমান মিনি বাংলাদেশ চহৰ গঢ়ি উঠিছে এইবোৰ মানুহ তাত আমাৰ খিলঞ্জীয়া ৰাইজ তাত গৈ থাকিব পাৰিব নোৱাৰে কি পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে আৰু সঁচাকতে মই এগৰাকী য়ং জেনেৰেশ্যনৰ এজন যুৱক হিচাপে মই আপোনাক একদম কথা ক'ব বিচাৰিছোঁ ভৱিষ্যত কিন্তু অসমৰ অতি ভয়ানক পৰিস্থিতি আহি আছে এতিয়াই যদি আমাৰ অসমীয়াই একত্ৰিত হৈ যদি আজি যদি ভাৰতীয় জনতা পাৰ্টীৰ নিচিনা যদি চৰকাৰ নাথাকে তেতিয়াহ'লে অসমৰ ভৱিষ্যত কিন্তু এনেকুৱা এটা পৰ্যায়লৈ গৈ আছে কেইজনমান নিজৰ ক্ষমতা দখল স্বাৰ্থত গোটেই অসমীয়া জাতিক গোটেই জলাঞ্জলি দিছে এইসকলে কিন্তু তাৰ এদিন ভুক্তভোগী হ'ব আৰু এতিয়াকে একেলোকক ক্ষমা নকৰিব স্পষ্ট কথা গতিকে মই অসমৰ ৰাইজক প্ৰতিজন ৰাজনীতিৰ কথাটো বাদ দিয়কচোন কিন্তু নিজক অসমীয়া মানুহ হিচাপে ইয়াৰ অসমত প্ৰভুত্ব আমি জীয়াই থাকিব পৰা অৱস্থাত থাকিব নাই অনাগত দিনত যদি আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিচিনা শক্তিশালী নেতা যদি ইয়াত নথকাহেঁতেন আজিৰ তাৰিখত এতিয়াও বহুত কাম বাকী আছে 26 নিৰ্বাচন আহি আছে তথাপিও এতিয়া লাখ লাখ ধেমালি 28ৰ পৰা 30 বিঘা মাটি এতিয়াও বেদখল কৰি আছে আজি এই বেদখলকাৰী আজি উৰিয়ামগাটত কি হৈছে আমাৰ খিলঞ্জীয়া মিচিং জনগোষ্ঠীক কেনেধৰণে ধাবিত ধমকি দিছে আজি যোৰহাটত কেনেকুৱা মানুহক অত্যাচাৰ লীলা আৰম্ভ কৰি দিছে একেলোকে জেগাই জেগাই কেনেকুৱা এওঁলোকে ভোট বেংক তৈয়াৰ কৰি এওঁলোকৰ ধম দেখিছেনে আজিৰ তাৰিখত এতিয়া মই আৰু এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে যিসকলে এতিয়া অখিল গগৈৰ নিচিনা মানুহ গৌৰৱ গগৈৰ নিচিনা মানুহ বদৰুদ্দিন আজমলৰ নিচিনা মানুহে যে কয় যে অমানৱীয় উচ্ছেদ আৰে ভাই আমাৰ মাটিখিনি দখল কৰিয়েতো তহঁতৰ মানৱীয়তা তেতিয়া মানৱীয় সমানৱীয় নাছিলে আমাৰ নামঘৰৰ মাটি দখল কৰোঁতে মানৱীয় সমানৱীয়ৰ কথা নাছিলে আজি যি ৰাজনৈতিক দলৰ পৃষ্ঠপোষকতাত এই অবৈধ বেদখলকাৰীসকলে যে বিজিআৰ পিজিআৰ যে মাটি দখল কৰিছিলে তেতিয়া এওঁলোকৰ মানৱীয় সমানৱীয় দৃষ্টিভংগীটো নাছিলে আৰে আমাৰ আইন প্ৰশাসন আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনেতো একেলোককতো নটিচ দিছে যেনেধৰণে বেদখল কৰিছিলে তেনেকৈ ওলাই যাওকচোন কি কথা আছে যেনেধৰণে আমাৰ মাটি অসমীয়াৰ মাটি দখল কৰিছে খিলঞ্জীয়াৰ মাটি দখল কৰিছে একেলোকে এনেকৈ ওলাই যাওকচোন তাত কি মানৱীয় সমানৱীয় কথা প্ৰশ্ন আহি পৰে তেনেকুৱা কথাটো গতিকে উচ্ছেদ চলিবই মই এগৰাকী ভূমিপুত্ৰ মিচিং যুৱক হিচাপে কৈছোঁ এই চৰকাৰৰ দিনত আমাৰ ৰাইজ সুৰক্ষিত হ'ব লাগিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চিন্তা কৰিছে অসমীয়া খিলঞ্জীয়া ৰাইজৰ কথা চিন্তা কৰিছে বিজিআৰ পিজিআৰ নামঘৰ সত্ৰ ট্ৰাইবেল বেল্টৰ মাটি এই মাটিবিলাক কিন্তু আমাৰ হাতলৈ আহিবই গতিকে বিজেপি চৰকাৰ থকালৈকে কিন্তু এই অবৈধ বাংলাদেশী মূলৰ দপদপনি কোনো গৌৰৱ গগৈ কোনো অখিল গগৈ কোনো বদৰুদ্দিন আজমল ইয়াত টিকিব নোৱাৰে স্পষ্ট কথা